লুৰিণজ্যোতি গগৈ যে নিৰ্বাচনত জিকিব এই কথাত কিন্তু সন্দেহ আহিবলৈ আৰম্ভ কৰিছে বন্ধুসকল, কিয়নো বহু লোকে আশা কৰিছিল লুৰিণজ্যোতিয়ে জিকাটো, কিন্তু বিৰোধী পক্ষইও যথেষ্ট অপ্ৰাণ চেষ্টা কৰিছিল লুৰিণজ্যোতি গগৈক হৰুৱাটো। ইতিমধ্যে এটা বিৰাট ডাঙৰ এটা ৰহস্য ভাদিল হৈ পৰিছে বন্ধুসকল। মই যে কৈছোঁ লুৰিণজ্যোতিয়ে যে হাৰিব সন্দেহ লাগিছে, এই সন্দেহটো ইয়াৰ পৰাই আৰম্ভ হৈছে যে লুৰিণজ্যোতিক বিৰাট ডাঙৰ এটা ষড়যন্ত্ৰ কৰা হ'ল, কেইবাটাও ভোট কেন্দ্ৰত বিসংগতি কৰা হ'ল, আৰু এই বিসংগতিৰ আঁৰৰ ৰহস্য ইতিমধ্যে ভাদিল হৈ পৰিছে। এগৰাকী ব্যক্তিয়ে স্পষ্টভাৱে এই বিসংগতিৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰেৰণ কৰিছে বন্ধুসকল। কি আছিল এই বিসংগতি আৰু কোনে ৰহস্য ভাদিল কৰিছে, সমগ্ৰ ভিডিঅ' মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে গম পাব, নাইবা আপোনালোকৰ মনতো এটা সন্দেহৰ ভাৱ সৃষ্টি হ'ব যে আগন্তুক এই যিটো নিৰ্বাচন, এই নিৰ্বাচনত লুৰিণজ্যোতি গগৈ যেন হাৰি যাব। লুৰিণজ্যোতি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ডাঙৰীয়া জাহাজ হ'ল, কিন্তু তেওঁলোকৰ তাৰ মাজতে কিছুমান কথা ওলালে যে আমি আন্ধাৰ হৈছে, আমি দেখি পোৱা নাই। যেতিয়া দেখি পোৱা নাই বুলি ক'লে তেতিয়া তেওঁলোকে কিন্তু পোহৰ ব্যৱস্থা কৰিব লাগে। আমি সামগ্ৰিকভাৱে জনাৰ মতে কিন্তু তেওঁলোকে বোলে এইটো ঘূৰাই দিলে। এই ঘূৰাই যেতিয়া দিলে তেতিয়া 1, 2, 3 নম্বৰত পদুম ফুলটোত বুটাম টিপিলে। আমাৰ গাঁৱত এতিয়াও বহু অশিক্ষিত মানুহ আছে বা বহুতেই জানে যে 3 নম্বৰ আমি টিপিলে জাহাজত পৰিব, কিন্তু তেওঁলোকে আহি যেতিয়া 3 নম্বৰ টিপিলে তেতিয়া পদুম ফুলত পৰিলে। কিন্তু আমি যেতিয়া প্ৰিজাইডিং অফিচাৰক সুধিলোঁ আপুনি কিয় ঘূৰাই দিবলগীয়া হ'ল, পোহৰ কাৰণে আমি ঘূৰাই দিবলৈ, আন্ধাৰ হৈ আছিলে বোলে পোহৰ কাৰণে ঘূৰাই দিলোঁ। তেতিয়াহ'লে মই ক'লোঁ এইটো এনেকৈ যেতিয়া ঘূৰাই দিয়া হ'ব মেচিনটো তেতিয়া পোহৰ ওলাব নেকি? তেওঁলোকে তেতিয়া নীৰৱ হৈ থাকিলে, বোবা আৰু কলা হৈ গ'ল, একো ক'ব নোৱাৰিলে। আপোনালোকে এতিয়া ভাবক বা ইয়াৰ আমাৰ মানুহখিনিয়ে ভাবক, আমি সুস্থ এখন দেশত, সুস্থ গণতন্ত্ৰ এখনত আমি সুস্থ এটা পৰিৱেশ আমি আশা কৰোঁ, কিন্তু ইয়াতো দেখিলোঁ সুস্থ পৰিৱেশ নহয়। আমাৰ ইয়াত সন্দেহ থাকি গৈছে। গতিকে আমি এইটো ইয়াৰ উচিত এটা, আমি অসম জাতীয় পৰিষদৰ ফালৰ পৰা বা বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা ইয়াৰ এটা আমি উচিত ন্যায় বিচাৰিছোঁ। আমি ইয়াৰ এটা উত্তৰ আমি পাব লাগিব আৰু আমি ইয়াৰ এটা উচিত ন্যায় পাব লাগিব। যদি ভুল কৰিছে ইয়াৰ মাপ খুজি পুনৰ আমাৰ এই চেণ্টাৰটো নিৰ্বাচন হ'ব লাগিব। আমাৰ ফালৰ পৰা এইটোৱে দাবী যে আমি ইয়াত কোনো অপ্ৰীতিকৰ সৃষ্টি কৰিবলৈ অহা নাই, আমি নকৰোঁ, কিন্তু যদি তেওঁলোকে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰে তেতিয়া ইয়াৰ বাবে কিন্তু আমি দায়ী নহয়, সেইটো আমিও কৈ থৈছোঁ। আমাৰ তিনিখন সমষ্টিৰ 19টা পঞ্চায়তৰ ভিতৰত এটা আছে তিনঠিঙীয়া পঞ্চায়ত। এই তিনঠিঙীয়া পঞ্চায়ত জৰিগুৰি 54 ভোট কেন্দ্ৰ। ইতিমধ্যে বন্ধুসকল আপোনালোকে নিশ্চয়কৈ গম পালে যে লুৰিণজ্যোতি গগৈক হৰুৱাবৰ কাৰণে কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কৰা হ'ল। ইতিমধ্যে বহুতো তথ্য পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে। গতিকে মোৰ মতে বন্ধুসকল পুনৰবাৰ ৰি-ইলেকশ্যন হ'ব লাগে, পুনৰবাৰ জনতা আহক ডিব্ৰুগড়লৈ, পুনৰবাৰ ভোট প্ৰদান কৰক, সম্পূৰ্ণ নিকাভাৱে কৰক। যদি নিকাভাৱে নকৰে তেতিয়াহ'লে আমাৰ ভাৰতীয় গণতন্ত্ৰৰ কি ভেলু থাকিলে, নাইবা ভাৰতীয় সংবিধানখনৰ কি ভেলু থাকিলে? মানুহে যিটো সপোন লৈ পেলাই, অসমীয়া জাতিটোৰ উন্নতিৰ স্বাৰ্থত যিটো সপোন লৈ পেলাই মানুহে ভোট প্ৰদান কৰিবলৈ যায়, গতিকে সেই ভোট প্ৰদান কৰা লোকসকলক এক প্ৰকাৰ অৱমাননা কৰাৰ লগতে ভাৰতীয় গণতন্ত্ৰক অৱমাননা কৰিছে, ভাৰতীয় সংবিধানক অৱমাননা কৰিছে। গতিকে এই যিটো পদক্ষেপ বিৰোধী পক্ষৰ বুলি মই ক'ব বিচাৰোঁ, এই বিৰোধী পক্ষৰ এই যিটো পদক্ষেপ, এই পদক্ষেপক অসমবাসীৰ ৰাইজৰ হৈ, ডিব্ৰুগড়বাসীৰ ৰাইজৰ হৈ মই তীব্ৰভাৱে গৰিহণা জনাইছোঁ। EVM মেচিনটোক লৈ পেলাই মানুহে হাজাৰটা প্ৰশ্ন কৰিব বিচাৰে, নাইবা EVM মেচিনটোক মানুহে সন্দেহৰ আৱৰ্তত ৰাখে যে এই EVM মেচিনটোত নিশ্চয় কিবা এটা নহয় কিবা এটা বিসংগতি আছে। কিন্তু এনেকুৱা ধৰণৰ দৃশ্যবোৰলৈ যদি চাওঁ, এনেকুৱা ধৰণৰ ঘটনাবোৰ যদি স্মৰণ কৰোঁ, তেতিয়াহ'লে প্ৰকৃততে 199% EVM মেচিনটোত বিসংগতি আছে। গতিকে প্ৰকৃততে আমাৰ ভাৰতীয় গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত, আমাৰ ভাৰতীয় সংবিধান ৰক্ষাৰ স্বাৰ্থত ডিব্ৰুগড় লোকসভা সমষ্টিত পুনৰবাৰ নিৰ্বাচন হ'ব লাগে বুলি মই ভাবোঁ, একেবাৰে নিকা হ'ব লাগে বুলি মই ভাবোঁ। আশা কৰোঁ বন্ধুসকলে এই সম্বন্ধে নিজৰ যিবোৰ মতামত, এই মতামতটো নিজৰ কমেণ্ট বক্সত প্ৰেৰণ কৰিব বুলি আশা কৰিলোঁ। আৰু এই ভিডিঅ'টো বন্ধুসকল আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক, নাইবা 2-এজন ব্যক্তিলৈ শ্বেয়াৰ কৰক, আৰু জাগ্ৰত হওক, প্ৰতিবাদ সাব্যস্ত কৰক, সকলোৰে লগত আলোচনা কৰি পেলাই এই বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব সহকাৰে আলোচনা কৰি পেলাই আপুনি নিৰ্দিষ্ট এটা পদক্ষেপ হাতত লৈ আগবাঢ়ক, যাতে এনেকুৱা ধৰণৰ ঘৃণনীয় কাণ্ড, বিৰোধী পক্ষই বুলি কৈছোঁ, বিৰোধী পক্ষই এনেকুৱা ধৰণৰ ঘৃণনীয় কাণ্ড যাতে ভৱিষ্যতে কৰিবলৈ আৰু হাজাৰবাৰ চিন্তা চৰ্চা কৰিব। ধন্যবাদ। জয় আই অসম।